হয়, এয়া যোৱা 6 জুলাইত চান্দমাৰী থানাত কমপ্লেইন এটা আহিছিলে। শৰ্মা নামৰ মানুহ এজনে কমপ্লেইন দিছিলে যে তেওঁ 4খন 4-হুইলাৰ গাড়ী জয় ফুকন নামৰ মানুহ এজনক ভাড়া দিছিল আৰু জয় ফুকনে গাড়ীটো শিলিগুৰিত কোনোবা স্বপ্নাথ মুখাৰ্জী নামৰ মানুহ এজনক আকৌ মানে তাতেও ভাড়া দিলে। তাৰপিছত স্বপ্নাথ মুখাৰ্জীয়ে সেই গাড়ীবোৰ বিভিন্ন জেগাত বিভিন্ন মানুহক ইলিগেলি মৰ্টগেজ দিলে। তো এই ফাৰ্মানে গম পোৱাৰ পিছত থানাত কেছটো দিলে। আমি কেছ ৰুজু এটা কৰিলোঁ মিছ এপ্লিকেশ্যনত। তাৰপিছত আমি টিম এটা পঠালোঁ SIC লিডাৰশ্বিপত আৰু গোটেই কেছৰ তদন্ত চুপাৰভাইজাৰ আমাৰ ADCP নিজে কৰি আছিলে। এতিয়া শিলিগুৰিত গৈ পেলাই তাতে প্ৰধান নগৰ আমাৰ থানা এটা আছে। এই থানাত আমি তেওঁ থানাৰ সহযোগত প্ৰায় 8খন আমি গাড়ী ৰিকভাৰ কৰিলোঁ। 2খন গাড়ীও ইতিমধ্যে মালিকে মানে তেওঁলোকৰ মালিকে লৈ আহিলে। বাকী 6খন গাড়ী আজি ৰাতিপুৱা আমাৰ আয়োজনে লৈ আনিলে। টোটেল কিমান গাড়ী হ'ব? টোটেল গাড়ী অনুমান এতিয়া ক'ব নোৱাৰি, মানে নতুন নতুন কমপ্লেইন আহি আছে। এতিয়ালৈকে আমাৰ তথ্য মতে 10খনমান গাড়ী আছিলে, আমি 8খনমান নাম পালোঁ আৰু কেইখনমান গাড়ী আছে নেপালত দিয়া বুলি কৈছে। সেই গোটেইটো আমি তদন্ত কৰি আছোঁ আৰু ৱেষ্ট বেংগল পুলিচো তদন্ত কৰি আছে। তেওঁলোকৰো সেই একে মানে যিজন ফ্ৰডষ্টাৰ স্বপ্নাথ মুখাৰ্জী সেই বেংগলতো তেনেকৈ কাম কৰিছে আৰু সেই বেংগলৰ যিটো কেছ যিখিনি কৰিছে ফ্ৰড, তাতে এই প্ৰধান নগৰ থানাত কেছ ৰুজু হৈছে আৰু প্ৰধান নগৰ থানাই ইতিমধ্যে স্বপ্নাথ মুখাৰ্জীক এৰেষ্ট কৰিছে। আৰু চান্দমাৰী আৰক্ষীয়ে জিম্মাত লোৱাৰ সম্ভাৱনা আছে নেকি? স্বপ্নাথ মুখাৰ্জী এতিয়া তেওঁ